নমস্কাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসম লাইভ 24 আৰম্ভ কৰা যাত্ৰাৰ আজি অন্য এটা দিন আৰু আজিৰ দিনটোত আমি আহি উপস্থিত হৈছো নলবাৰীৰ টিহু চহৰৰ জনতাৰ মতামত জানিবলৈ চেষ্টা কৰিম জুবিন দাৰ মৃত্যুৰ এমাহৰ পাছতো এই পৰ্যন্ত কিয় আমি ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে সেই সন্দৰ্ভত টিহুবাসীৰ অভিব্যক্তি কি হ'ব তেওঁলোকে কি ভাবিছে সেয়া সকলো জানিম আৰু প্ৰথমে অনুষ্ঠানলৈ স্বাগতম জনাব বিচাৰিছো মায়াবিনী ৰাতিৰ বুকুত প্ৰিয় দৰ্শক আমি জুবিন গাৰ্গক ভগৱানৰ সৈতে তুলনা কৰিছো আৰু জুবিন গাৰ্গৰ সন্মুখত এতিয়া দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ এক মুহূৰ্তৰ বাবে যদি জুবিন গাৰ্গক সুৰৰ ঈশ্বৰ বা ভগৱান বুলি কওঁ তেনেহলে ভক্তসকলে তেখেতৰ সন্মুখত প্ৰতিচ্ছবিৰ সন্মুখতে হওক সোণাপুৰৰ সমাধিতে হওক ঘৰতে হওক যি ভংগীৰে যি শৈলীৰে জুবিন গাৰ্গক আৰাধনা কৰিছে সেই প্ৰাৰ্থনাৰ নাম হৈ পৰিছে এতিয়া মায়াবিনী ৰাতিৰ বুকুত আৰু জুবিন দাৰ অনবদ্য কালজয়ী সৃষ্টিৰ নামেৰে আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত ঐতিহাসিক নলবাৰীৰ টিহুত আছো টিহুবাসীৰ মতামত ল'বলৈ চেষ্টা কৰিম অনুষ্ঠান আৰম্ভ কৰিম কিন্তু তাৰ পূৰ্বেই টিহুৰ এই বিশেষ স্থানত আমি দেখিবলৈ পাইছো বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ সমাগম ঘটিছে কণ শিক্ষাৰ্থীসকল আছে শিশুসকল আছে আমি তেওঁলোকৰ পৰাও তেওঁলোকে জুবিন দাক জীয়াই কেনেদৰে ৰাখিব সেয়া আমি আপোনালোকক দেখুৱাম প্ৰথমে অনুষ্ঠান আৰম্ভ কৰিছো গীটাৰৰ জৰিয়তে এখেতসকলে আচলতে এটি জুবিন দাৰ খুব সুন্দৰ গীত আমাৰ আগত জংকাৰ তুলিব আমি আৰম্ভ কৰিব বিচাৰিছো পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি চাকি মাৰি গৈ না মেৰি অহা পদূলি বুটলিয়ান লৰালি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ হতে উমলি ৰদে বৰষুণে ধেমালি আজলি হে আবেলি উৰি পাখি মেলি যাউৰি ইংৰাজী অংক টপিনাতে চাৰি খিৰিকী ফাকেৰে মুকুতিৰা বেলি খেলালৈ উভতি মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে আইৰ বুকু পঢ়াতে ভাগৰৰ টোপনি আইনি চুকনি মৰমৰ বুলনি পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো খুব সুন্দৰভাৱে তেওঁলোকে আচলতে পাখি মেলি যাওঁগুৰি জুবিনদাৰ যিটো সৃষ্টি সেই সৃষ্টিৰ আজি খুব ধুনীয়াকৈ গীটাৰৰ জৰিয়তে জংকাৰ তুলিবলৈ চেষ্টা কৰিছে প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ ন্যায় মানে এয়া নহয় সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়া এটা দালাল আৰু এই শ্যামকানু মহন্ত নামৰ সংস্কৃতিৰ যিটো বেপাৰী এই বেপাৰীটোৰ শাস্তি জুবিনদাৰ ন্যায় তেতিয়া হ'ব যেতিয়া আমি জুবিনদাৰ কালজয়ী সৃষ্টিসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে ধাৰাবাহিকভাৱে বুৱতী নদীৰ সোঁতৰ দৰে লৈ যাব পাৰিম আৰু প্ৰতিটো প্ৰজন্মই জুবিনদাক তেওঁৰ সংস্কৃতি তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে আমাৰ মাজত জীয়াই ৰাখিব তেতিয়া প্ৰকৃতাৰ্থত জুবিন গাৰ্গে ন্যায় পাব আমি টিহুবাসী জনতাৰ মতামত ল'বলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিনদাৰ মৃত্যুৰ আজি এটা মাহ উকলি গ'ল অসমে গান হেৰুৱাই পেলাইছে অসমে প্ৰাণ হেৰুৱাই পেলাইছে অসমৰ হৃদয় সকলোৰে এটা ভঙা
সকলোৰে চকুত চকুলো এটা মাহ কেনেকৈ আমাৰ পাৰ হৈ গ'ল আমি গমেই নাপালোঁ কিন্তু তাৰ পাছতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি ঘূৰি ফুৰিবলগীয়া হৈছে হেছটেগ ব্যৱহাৰ কৰিবলগীয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ চাওক এইটো চকতকৈ দুখ লগা কথাটো জুবিন গাৰ্গে যদি ন্যায় নাপায় যে অসমৰ সৰ্বসাধাৰণ মানুহে কেনেকৈ ন্যায় পাব আৰু চবতকৈ লাজ লগা কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা আজিলৈকে যেনেকুৱা এটা ৰাজনীতি কৰি আছে সেইটো খুব দুৰ্ভাগ্যজনক কথা আমি সদায় এটা কথাই বিচাৰিম যে জুবিন গাৰ্গে ন্যায় পাব লাগে কাৰণ এইগৰাকী মহান ব্যক্তি যিগৰাকী মহান ব্যক্তিয়ে পৃথিৱীৰ দৰবাৰত অসমীয়া জাতিটোক চিনাকি কৰি দিছে আৰু সেইগৰাকী মহান ব্যক্তিয়ে ন্যায় নাপাব আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা বৌয়ে বিভিন্ন ধৰণে তেওঁ কাকুতি কৰিছে চৰকাৰলৈ যে ন্যায় দিব লাগে কিন্তু তাৰ পাছত চৰকাৰখনৰ তুলুঙা কথাৰে আৰু তবকলতকৈ লাজ লগা কথাটো হ'ল যে তেওঁলোকক যি বাস্কাৰ কাৰাগাৰলৈ আনিলে আৰু কাৰাগাৰলৈ অনাৰ সময়ত যি এটা পৰিকল্পনা চৰকাৰখনৰ যি পৰিকল্পনাৰে আনি সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা হ'ল বিভিন্ন জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰা হ'ল দুৰ্ভাগ্যজনক কথা আমি এটা কথাই বিচাৰিম যে জুবিন গাৰ্গৰ ন্যায় হ'ব লাগে চৰকাৰখনে এটা কথা চাব লাগে কাৰণ ৰাইজে যেনেকৈ ৰজা পাতে ৰাইজে তেনেকৈ ৰজা ভাঙিবও পাৰে কিন্তু সেই কথা জনাটো ভাল কাৰণ ২৬ চন নিৰ্বাচন সমাগত সেইকাৰণে চৰকাৰখনে ৰাজনীতি নকৰি জুবিন গাৰ্গক অসমৰ ৰাইজে ভগৱানৰ আসনত বহাইছে আৰু সেইগৰাকী জুবিন গাৰ্গ সেইগৰাকী ভগৱানে যদি ন্যায় নাপায় এই চৰকাৰখনে কিন্তু নিষ্ঠাৰ নাপাব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজনীতি পৰিহাৰ কৰিবলৈ জুবিন গাৰ্গে নিজেই কৈ থৈ গৈছিল আৰু সেইবাবে জুবিন গাৰ্গে প্ৰতিখন মঞ্চত কৈছিল যে মই হৈছোঁ ছ'চিয়েলিষ্ট আৰু মই হৈছোঁ লেফটিষ্ট ছ'চিয়েলিষ্ট সেই কথা কৈছিল পলিটিক্স নকৰিবা বন্ধু বুলি জুবিন গাৰ্গে কৈ থৈ গ'ল তাৰপাছত এমাহ উকলি গ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়াও অসমবাসী আচলতে হৃদয় ভাঙি আছে মনৰ মাজত খুব অসন্তুষ্টি আছে দমন কৰি ৰাখিছে কিন্তু এই ভয়ংকৰ আগ্ৰাসিত ৰূপলৈ কিন্তু যিকোনো মুহূৰ্তত পৰ্যবেক্ষিত হ'ব পাৰে স্বাভাৱিকভাৱে আজি অসম লাইভ 24 যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিটো অনুষ্ঠান ইয়াত কৰিছে এইটো বৰ প্ৰশংসনীয় অনুষ্ঠান হৈছে স্বাভাৱিকতে জুবিন গাৰ্গ নাছিল কি প্ৰশ্ন মানুহৰ এইটো জুবিন গাৰ্গ নাছিল কি বিশ্বৰ দৰবাৰত জুবিন গাৰ্গ নাছিল কি সেইটো চবে বাস্তৱ হৈছে আৰু জুবিন গাৰ্গৰ ন্যায় যদি চৰকাৰে দিব নোৱাৰে তেতিয়াহ'লে এইটো ঠিক যে অসম অশান্ত হৈ থাকিব যদি চৰকাৰে অসম অশান্ত হৈ থকাটো যদি নিবিচাৰে তেতিয়াহ'লে খুব সোনকালে জুবিনে ন্যায় পাব লাগে জুবিন আজি তাৰমানে যে অসমৰ শিল্পী নহয় আজি বিশ্ব শিল্পী হিচাপে জুবিনে এইটো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আমি সেইকাৰণে সকলোৱে ক'ব লাগে যে বিশ্ব শিল্পী জুবিন গাৰ্গ আমি অসমৰ মানুহে আজি দিন ৰাত একাকাৰ কৰি লঘনে ভগনে ৰান্ধনীশালত ভালদৰে ৰান্ধিব পৰা নাই শ্ৰমিকে কাম কৰিব পৰা নাই গায়কে ভালদৰে গান গাব পৰা নাই এই এটা অশান্ত পৰিস্থিতিত আজি চৰকাৰখনে কি হেমাহি কৰিছে 30 দিন ধৰি আজি জুবিন গাৰ্গ মৰিবৰ 30 দিন হ'ল 30 দিন পিছতো যদি ন্যায় বিচাৰি যদি আমি ৰাজপথত জনসাধাৰণ ঘূৰিব লাগে ইয়াৰ দৰে লজ্জাজনক কথা একো থাকিব নোৱাৰে এখন চৰকাৰৰ এইটো কৰ্তব্য হোৱা উচিত যে আচলতে যি দুৰ্বৃত্তই যিসকলে জুবিন গাৰ্গক পৰিকল্পনা কৰি হত্যা কৰিলে সেইসকলৰ শাস্তিৰ লগতে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত জুবিন গাৰ্গ হৈছে এটা অৱতাৰ ভগৱানৰ অৱতাৰ বুলি আজি স্বীকৃতি লাভ কৰিছে যিগৰাকী ব্যক্তিয়ে যি ভাবিছিল সেয়ে হৈছে অসমত উন্নতিৰ বাবে যি ভাবিছিল সেইটো হোৱা নাই তেখেতে বাৰে বাৰে এইটো সকীয়াই দিছিল পলিটিক্স নকৰিবা বন্ধু বুলি সকীয়াই দিছিল এগৰাকীয়ে অসমত ব্যক্তি আছিল যিগৰাকীয়ে তাৰমানে যে অন্যায়ৰ বিৰুদ্ধে মাত মাতি জনসাধাৰণক একত্ৰিত কৰি সমাজখন আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা চলাইছিল সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত ওলাই আহিব লগা কাৰণটো চৰকাৰৰ বাবে এক নিৰ্লজ্জ কাৰ্য বুলি আমি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গে পৰিৱৰ্তন বিচাৰিছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সেই পৰিৱৰ্তন আচলতে ৰাইজে দেখিবলৈ পাইছে প্ৰতিখন মঞ্চত তেওঁ কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত আৰু সঁচাকৈয়ে তেওঁ মুক্ত আছিল সেই প্ৰতিফলন জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমৰ ৰাইজে দেখিছে জাত পাত নোহোৱা এখন সমাজৰ যি সমাজৰ তেওঁ কল্পনা কৰিছিল সেই সমাজ এতিয়া অসমত এগৰাকী ভদ্ৰ মহিলা আছে আমি তেখেতৰ শিৰৰ সিন্দুৰখিনি দেখি মই আচলতে এটা কথা মনত পৰিল জুবিন গাৰ্গে যিদৰে পৰিৱৰ্তন বিচাৰিছিল গৰিমা শইকীয়া গাৰ্গৰ শিৰত জিলিকি থকা সেই সিন্দুৰখিনি সেই পৰিৱৰ্তনটোৱে কিন্তু আমাক বৰ্তমান জুবিনদাৰ অৱস্থিতি জুবিনদা যে আমাৰ মাজত আছে সেয়া কিন্তু আমাক সূচাইছে হয় আৰু এইটো আমি বিচাৰিছোঁ আৰু এইটো আগতে চোৱা হিচাপত জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতে বিচাৰিছিল যে তেখেত নোহোৱা হোৱাৰ পিছতো কিবা অনুষ্ঠানত কৈছিল দেখিছিলোঁ যে তুমি মই নোহোৱা হৈ গ'লেও শিৰৰ সিন্দুৰটো কিন্তু নুমুচিবা আৰু এতিয়া তেখেতৰ গৰিমা বৌৰ মূৰৰ সিন্দুৰখিনি দেখিয়ে আমি সকলোৱে
জুবিন দা আমাৰ মাজত আছে বুলিও অনুভৱ কৰিছোঁ আৰু এইটো খুব ভাল মানে মোৰ হিচাপত এইটো এটা প্ৰতিগৰাকী মহিলাৰে অন্তৰ স্পৰ্শ কৰিব পৰা এটা অৱস্থা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেউগৰাকী যিহেতু একেলগে আছে, এইবাৰ গীত এফাকি শুনিব পাৰিম নেকি আমি সকলোৰে পৰা একেলগে? বাইদেউ আহিব বুলি কৈছে, বাইদেউ আহক। একেলগে আচলতে তেখেতসকলে এটি গীত জুৰিব, আমি শুনিম। বাইদেউ কি শুনাব আমাক? বাতৰি শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে, বাতৰি শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে, তুমি আহিলে নামে বুকুলে হাউন, তুমি নহ'লে উকা উকা মোৰ ফাগুন, বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। খুব ধুনীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন দাই দেখুৱাই থৈ যোৱা বাটেৰে অসমীয়া জাতিয়ে বাট বুলিব। যিদৰে আমি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ কথা কওঁ, তেখেতে দেখুৱাই থৈ যোৱা আদৰ্শৰে অসমীয়া জাতি আজিও অনুপ্ৰাণিত আগবাঢ়িছে। ঠিক তেনেদৰে জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা এই বাটেৰে অসমীয়া জাতি আগবাঢ়িব। আৰু প্ৰিয় দৰ্শক, বাৰম্বাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ, আমি ভগৱান দেখা নাই, কিন্তু আমি জুবিন গাৰ্গক দেখিছোঁ, আমি জুবিন যুগৰ সাক্ষী হ'ব পাৰিছোঁ। এগৰাকী বিশিষ্ট ব্যক্তি আছে, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। মেধি ডাঙৰীয়ে স্বাগতম জনাইছোঁ। আপোনাৰো জুবিন গাৰ্গক সান্নিধ্য পোৱাৰ সৌভাগ্য হৈছিল নেকি? মোৰ এবাৰ বহু বছৰ আগতে 15 বছৰমান আগত সাক্ষাৎ হৈছিলোঁ। তাৰপিছত তেখেতৰ আৰম্ভণি মায়া ঠিক গানটো ওলাইছিলে, ঠিক জনপ্ৰিয় আহিছিল। আৰু তেতিয়া মই এটা বোলো মঞ্চত তেওঁৰ লগত গান কৰা এটা মই ইচ্ছা কৰিছিলোঁ, কিন্তু তেখেতসকলৰ এটা বেলেগ পৰিৱেশত আছিল। কিন্তু মোৰ গানটো শুনিছে, মায়া গানটো, গতিকে সেইটো ভাল হোৱা বুলিয়ে কৈছে। আৰু আপোনাৰ এটা অদ্ভুত কলা আছে, আমি সকলোৱে জানো। গতিকে অকণমান যদি ৰাইজক এই মুহূৰ্তত জনাই বা দেখুৱাই, তেতিয়া আমিও সুখী হ'ম। প্ৰথমে কৈ লওক আপোনাৰ কলাটোৰ বিষয়ে। মই মুখ বন্ধ কৰি গীত পৰিৱেশন কৰিছোঁ। ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদত মই দুটাকৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ। আৰু ৰাইজৰ আশীৰ্বাদ সদায় লাগিব, তাকে লৈ আজিও মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আহিছোঁ। এতিয়া এটি গীত শুনাম বুলি ভাবিছোঁ, ভুল হ'লে ক্ষমা কৰিব। আহিব নাহে ঘুমতি আহিব ৰাতি সপোনকে লৈ, সপোনকে লৈ থাকে বানা থাকে হাওনাৰে ধৰ তুমি মৰমৰে লৈ, মৰমৰে লৈ পাখি মেলি হামিৰে আহি দিয়ে বানি দিয়ে ফাগুনৰে খবৰ, তুমি ৰলা যেন মলৈ চুৱে বানো চুৱে নিয়াৰে হেৱালি পাহিতি হৰতে হৰতে চুৱে বানো চুৱে নিয়াৰে হেৱালি পাহিতি হৰতে হৰতে নাচিব নাচে জনাকি হৈ, তুমি নাচিবা মোৰ হিয়াতে ৰৈ, আহিব নাহে ঘুমতি আহিব ৰাতি সপোনকে লৈ, সপোনকে লৈ, সপোনকে লৈ। খুব ধুনীয়া, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এই কলা আচলতে এইদৰে আপোনাৰ সৃষ্টি অব্যাহত থাকক। প্ৰিয় দৰ্শক, আমি ঐতিহাসিক নলবাৰীৰ টিহুত আছোঁ। টিহুৰ জনতায়ো একেমুখে দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উকলি গ'ল, এতিয়া অন্ততঃ ৰাজনীতি নকৰিব। চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰিব বিচাৰিছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক। মায়াবিনী ৰাতিৰ বুকুত অব্যাহত থাকিব টিহুৰ পৰা। প্ৰিয় দৰ্শক, অনুষ্ঠানৰ আৰম্ভণিতে ক'বলৈ পাহৰিছিলোঁ, আমি বৰ্তমান টিহুৰ আচলতে ৰাস মন্দিৰত আছোঁ। আৰু এজন ভগৱানক সন্মুখত ৰাখি আমি আনজন ভগৱানৰ কথা ইয়াত পাতিব লগা হৈছে। আমি দাপৰ যুগৰ কথা কওঁ, আমি ত্ৰেতা যুগৰ কথা কওঁ, আমি কলিৰ শেষত কি যুগ আহিব বুলি আচলতে সন্দিহান হৈ থকাৰ সময়ত আমি জুবিন যুগ দেখাৰ সৌভাগ্য ঘটিল। এটি কণমানি আছে, তোমাৰ নামটো কি?
নমস্কাৰ মোৰ নাম শ্ৰী জিয়ান দাস জিয়ান দাস জিয়ানে আজি কি গাবা মায়াবিনী তুমি জুবিন দাক চিনি পোৱা পাওঁ পোৱা আৰু জুবিন দা যিদিনা ঢুকাইছিলে সকলোৱে যে গাই আছিলে কি গান গাই আছিলে মায়াবিনী তুমি মায়াবিনীটো গাই দিবা গোৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিয়া গোপনে আহিল হিয়াৰ কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাংটো নামি অহা ৰ'দৰে মদেহৰ প্ৰতি পুৱা ধুমুহাৰতে মোৰ বহু যুগৰে আছো এন্ধাৰো সঁচা মোৰ বহু যুগৰে আছো ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক কেইটামান মুহূৰ্তৰ পূৰ্বে আমি উল্লেখ কৰিছিলোঁ যে জুবিন দাৰ সৃষ্টিৰাজি আমি কেনেকৈ সংৰক্ষণ কৰিম এই কণমানিটোৱে যেতিয়া জুবিন দাক অনুকৰণ কৰিছে জুবিন দাৰ এই গীতটো ইমান ধুনীয়াকৈ গাব পাৰিছে তেতিয়া আমি সন্দিহান হোৱাৰ আমি আচলতে শংকাত ভোগাৰ কোনো কাৰণ নাই জুবিন দাক আমি জীয়াই ৰাখিম আমাৰ উত্তৰ প্ৰজন্মই জীয়াই ৰাখিব তেওঁলোকৰ প্ৰজন্মই জীয়াই ৰাখিব আৰু জুবিন দা সদায় আমাৰ মাজতেই থাকিব আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাৰ মৃত্যুৰ আজি এমাহ উকলি গ'ল তাৰ পাছতো ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে কি ক'ব আৰু যদি সম্ভৱ হয় এটি কবিতা আপোনাৰ পৰা হয় আচলতে এইটো এটি আমাৰ অসমবাসীৰ কাৰণে দুখৰ কথা যে যিগৰাকী সুৰৰ সম্ৰাট জুবিন আছিল এগৰাকী সুৰৰ সম্ৰাট সংগীতৰ এটি যুগ এগৰাকী প্ৰকৃত মানৱ দুখীয়াৰ বন্ধু গতিকে ঈশ্বৰ বুলি এতিয়া আমি যাক সন্মান জনাইছোঁ গতিকে তেনেকুৱা এজন ব্যক্তিৰ মৃত্যুত বা অপমৃত্যুতেই হওক আমি অসমবাসীয়ে হেছটাগ মাৰি য'ত ন্যায় বিচাৰিবলগীয়া হৈছে গতিকে এইটো আমাৰ কাৰণে এটা অতি দুখৰ কথা গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আমি অনতি পলমে এই জুবিন গাৰ্গৰ এই মৃত্যুৰ ন্যায় আমাক লাগে হয় হয় মই জুবিন গাৰ্গৰ মৃত্যুত তেখেতক লৈ পেলাই এটি কবিতা লিখিছিলোঁ সেই কবিতাটোকে মই পাঠ কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম সাগৰ পুত্ৰ আকাশে কান্দিছে ভগৱানক বিচাৰি মেঘবোৰে প্ৰচণ্ড গৰ্জনেৰে দৌৰি ফুৰিছে ইফালৰ পৰা সিফাললৈ বুলি ক'ত গ'ল আমাৰ ভগৱান তৰাবৰীও বিচাৰি ফুৰিছে তিৰবিৰাই ঈশ্বৰ ক'ত ঈশ্বৰ হেৰা ঈশ্বৰ এনেতে সাগৰখনে বুকু ফিন্দাই ক'লে মই সুমুৱাই ৰাখিছোঁ মোৰ বুকুৰ ভিতৰত তহঁতৰ ঈশ্বৰ মোৰেই সন্তান বৰ মৰমৰ তাৰ কথাৰে সুৰেৰে সি মোকেইতো বিচাৰি ফুৰিছিল ইমান দিনে এতিয়া ইমান ওচৰত পাই তাক কেনেকৈ এৰি দিম মই সেয়ে শুৱাই দিলোঁ তাক মোৰ বক্ষত সযতনে তহঁতে এতিয়া বিচাৰি নুফুৰিবি তাক সি শুই আছে গভীৰ নিদ্ৰাত নজগাবি তাক শুবলৈ দে বহুত ভাগৰুৱা সি সুৰৰ বোজা বৈ বৈ তহঁতৰ ঈশ্বৰ মোৰেই সন্তান জাননে নাজান আৰু পিতৃত্বৰ অধিকাৰেৰে তাক শুৱাই থলোঁ নিচুকনি গীত গাই চটফটীয়া ল'ৰাটোৱে এতিয়া শুই আছে শান্ত হৈ ভাগৰ জোৰাবলৈ আকাশৰ নীলা গাত লৈ নজগাবি তাক শুবলৈ দে মায়াবিনী ৰাতিৰ কোলাত ঠিক আছে খুব ধুনীয়া অনুভৱ আৰু আচলতে জুবিন দাই কৈছিল যে আকাশে গাতে ল'বৰে মন সাগৰৰ তলিত শুবৰ মন আৰু সেই জুবিন দা সঁচাকৈ আকাশখন গাত লৈ সাগৰৰ বুকুত কোনোদিন ঘূৰি নহাৰ বাটেৰে শুই থাকিলে আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দা আচলতে আপোনালোকৰ টিহু অঞ্চলটোৰ সৈতে যথেষ্ট তেওঁ এটা সুসম্পৰ্ক আছিল কেইবাবাৰো ইয়ালৈ বিহুৰ সময়ছোৱাত তেখেত আহিছিল গতিকে কেনেদৰে পোৱা হৈছিল বা আজিৰ দিনটোত এমাহ উকলি যোৱাৰ পাছত আপোনালোকৰ অভিব্যক্তি কি হ'ব প্ৰথমতে আমি শ্ৰদ্ধা জনাইছোঁ জুবিন দাক তেখেত একচুৱেলি অসমৰ জাতীয় সত্তা জাতীয় সম্পদ মোৰ দিনত আমি 4বাৰ জুবিন গাৰ্গক মাৰিছিলোঁ এবাৰ কি হ'ল তেখেতে মানে কি প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মানে কি সাংস্কৃতিক সন্ধিয়া কৰিব নোৱাৰিলে কিন্তু তথাপিও তেখেতে ৰাতি ইয়াতে থাকি আমাক 4টা বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া কৰিব পাৰিছোঁ তেখেত একচুৱেলি মহান ব্যক্তি তেখেতৰ মানে কি বিষয়ে ক'ব লগা নাই তেখেত এখন ভগৱান আমাৰ কাৰণে ভগৱান গোটেই অসম মানে ভাৰতৰ কাৰণে ভগৱান তেখেত আৰু নতুন প্ৰজন্মৰ হিচাপে জুবিন দাৰ মৃত্যুৰ এমাহ উকলি গ'ল আমি সকলো দুখত আছোঁ আমি সকলোৱে কান্দিছোঁ এতিয়াও যে জুবিন দা আমাৰ মাজত নাই তেনেকৈ অনুভৱ নহয় গতিকে তুমি নতুন প্ৰজন্মৰ হিচাপে কি ক'বা তেওঁৰ ন্যায় লাগে আৰু তেওঁৰ নিচিনা এজন মহান ব্যক্তি ইমানখিনি কৰি থৈ গ'ল গতিকে তেনে এজন মানুহৰ বাবে ন্যায় বিচাৰিব লাগে এইটো এনেই বৰ লাজৰ কথা তাতে চৰকাৰে বহুত মানে পলম কৰি আছে এতিয়া এইটোৱে বিচাৰোঁ যে তেওঁ সোনকালে ন্যায় পায় ধন্যবাদ ঠিক আছে জুবিন দাবিহীন এমাহ তাৰপিছতো ন্যায় বিচাৰি ফুৰিছোঁ কি ক'ব
মোক ন্যায় লাগিব জুবিন দাক যেনেকৈ হত্যা কৰিলে সেনেকৈ উচিত তদন্ত কৰি পেলাই মানে যিবিলাকে হস্তান্তৰ কৰি পেলাই নি পেলাই ছিংগাপুৰত মাৰিলে সেইবিলাক মোক ন্যায় লাগিব অতি সোনকালে লাগিব জুবিন দা জয়ীন মানে অসমৰ কাৰণে আমাৰ সম্পদ এটা আছিল তাত বাহিৰে মই ক'ব লগা একো নাই কাৰণ জুবিন দাৰ কাৰণে বহুত দুখ পাইছোঁ মই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভিন্নজন আমাৰ সৈতে আছে আমি কথা পাতিব বিচাৰিছোঁ জুবিন দাবিহীন এটা মাহ তাৰপিছত কি ক'ব জুবিন দা সকলোৰে আদৰ্শৰ পাত্ৰ গতিকে জুবিন দা অবিহনে আচলতে অসম নিষ্ক্ৰিয় হৈ আছে সুৰৰ ক্ষেত্ৰত গতিকে এনেহেন এটা অমূল্য সম্পদ হেৰাই যোৱাৰ পিছত আমি গোটেই অসমবাসীৰ লগতে অন্যান্য প্ৰাণ অতি দূষিত হৈ আছোঁ গতিকে ইয়াৰ ন্যায়টো পাব লাগিব ধন্যবাদ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া কণমানি আছে মই তোমাৰ নামটো জানিম প্ৰথমে তোমাৰ নামটো কি নবাৰুণ মজুমদাৰ নবাৰুণ তুমি এতিয়া কি শুনাবা আমাক গান কি গান গাবা ও মা ঠিক আছে গোৱা গানেতি গুৱানা ও মা হাত বুলাই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে ও মা ও গানেতি গুৱানা ও মা হাত বুলাই দিয়া না ও মা কোনেনো দিব মুচি মোৰ চকুৰ পানী কোনেনো ক'বহি তেজ মলাৰে কাহিনী মোৰ ভোক লগা নাই ও মা তুমি আহি খুৱাই দিয়া না তোমাক নপোৱাৰ যাতনা এবাৰ কাষলে আহা না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে ও মা ও গানেতি গুৱানা ও মা হাত বুলাই দিয়া না ও মা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব অন্তৰকৰণেৰে আচলতে শিশুতে গীতটি গাইছে আৰু এয়াই হৈছে জুবিন গাৰ্গ আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিম জুবিন দাবিহীন এটা মাহ তাৰপিছতো আমি আচলতে এতিয়াও ঘূৰি ফুৰিবলগীয়া হৈছে আমাক ন্যায় লাগে বুলি চিঞৰিব লগা হৈছে ৰাজপথলৈ ওলাই আহিছে জনতা কি ক'ব হয় প্ৰথমতে আমি অসম লাইভ 24ক আমি এই মায়াবিনী ৰাতি লোকৰি অনুষ্ঠানটি ইয়াত অনুষ্ঠিত কৰাৰ বাবে আমি তিওবাসী তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আচলতে আমি পাতিব লাগিছিল আমি জুবিনদাৰ সৃষ্টিৰাজি বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি সেই আলোচনা কৰিব লাগিছিল কিন্তু আমি আলোচনা কৰিব লগা হৈছে কি আজি আমি আলোচনা কৰি আছোঁ জুবিনদাৰ ন্যায় লাগে আমাক এই ভগৱান স্বৰূপ এটা মানে শিল্পী এজন মানে আমাৰ মাজত নাই কিন্তু আমি আজি আলোচনা কৰিছোঁ তেওঁৰ ন্যায়ৰ কথা তেওঁৰ আমি সৃষ্টিৰাজি কেনেদৰে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিছিল আমি সেইবোৰ কথা আমি আওকাণ কৰি এই অসম চৰকাৰখনৰ যি মানে মনোবৃত্তি বহুত ঠেক মনোবৃত্তিৰ এই অসম চৰকাৰখন আৰু এই চৰকাৰখনৰ মানে যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কাম ক্লাছ 5-6ৰ ষ্টুডেণ্টে যেনেকুৱা ধৰণৰ কথা কয় ঠিক তেনেকুৱা কিছুমান কথা আমাৰ কাণত পৰি আছে আৰু এইবোৰ কথা বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ কোনোবাৰ বয়ফ্ৰেণ্ড কোনোবাৰ গাৰ্লফ্ৰেণ্ড এনেকুৱা কথা এজন মুখ্যমন্ত্ৰীৰ মুখত হ'ব নাপায় এই কথা আমি স্পষ্টভাৱে আমি তেখেতক সকীয়াই দিছোঁ আৰু আজি তেখেতসকলে যি 28 দিন আজি একমাহ পিছত যি তেখেতসকলে যি বিজেপি চৰকাৰখনে এই আমাৰ জুবিন মোৰ জুবিন নে কি এইটো কি অনুষ্ঠান পাতিছে এইবোৰ অনুষ্ঠান পতা বন্ধ কৰক আৰু জুবিন কাৰো নিজা সম্পত্তি নহয় জুবিন কোনো হ'ব নোৱাৰে কোনো জুবিন মোৰ জুবিন বুলি কোৱাৰ অধিকাৰ কাৰো নাই ধন্যবাদ জুবিন একক অদ্বিতীয় আৰু অৱতাৰী পুৰুষ মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰতিটো জুবিনদাৰ গীত গালে আপোনাৰ চকুজুৰি সেমেকি উঠে আৰু চকু পানী বৈ আহে মই আপোনাক বাৰম্বাৰ লক্ষ্য কৰিছোঁ জুবিন দাবিহীন এটা মাহ আমি কোনেও কল্পনা কৰা নাই যিদিনা আমি বাতৰিটো দিছিলোঁ সেইদিনা আমি ইমানেই কান্দিছিলোঁ তাৰপাছত 4টা দিন আমি সমাধিত অন্ত্যেষ্টিক্ৰিয়ালৈকে ক্ৰমাগতভাৱে নোখোৱা নোবোৱাকৈ ময়ো নিজেও ব্যক্তিগতভাৱে 4 দিন আছিলোঁ সেই দিনকেইটাৰ যি অনুভৱ এই অনুভৱ আচলতে নিশাও যেতিয়া মনত পৰে আমি কান্দি উঠোঁ খাবলৈ কেতিয়াবা ৰৈ যাওঁ হঠাৎ কিনো হৈ গ'ল হঠাৎ তেনেকুৱা লাগে আপোনাৰ অনুভৱ কেনেকুৱা
মোৰ প্ৰথম যিদিনা তেখেতে ঢুকুৱা বুলি খবৰটো আহিল, মোৰ ডাঙৰ ল'ৰা বাংগালোৰত থাকে, সি 3টা বজাৰ 10 মিনিটমান আগতে সি ফোন কৰিলে, মা এনেকুৱা হৈছে, এই মিছা কথা, মই একদম মানিব পৰা নাই, মই ভাত বাঢ়ি লৈছোঁ মানে ভাত খাব পৰা নাই, যেন মোৰ নিজৰ ল'ৰা, অন্তত কিজানি মোৰ নিজৰ ল'ৰা কিবা এটা হ'লেও মই ইমান দুখ নাপালোঁ হয় যি জুবিন নোহোৱা কাৰণে পাইছোঁ। এইটো মই বিচৰা নাই যে মোৰ ল'ৰা নোহোৱা হওক, সেইটো মই বিচৰা নাই, কিন্তু তেওঁ বিশ্বৰ গোটেই অসমৰ ভাৰতৰ গোটেই বিশ্বৰে এটা সম্পদ আমাৰ। অন্তত আমি ভাবিছিলোঁ কমেও 10 বছৰমান থাকিলেও আমাৰ বহুত উন্নতি হ'লহেঁতেন। তেখেত এজন ভগৱানৰ স্বৰূপ, শ্ৰীকৃষ্ণৰ দৰে আচলতে তেখেতৰ জীৱন। গতিকে বহুত দুখ পাইছোঁ, তেওঁৰ গান শুনিবই নোৱাৰোঁ আৰু একো অনুভৱ কৰিবই নোৱাৰোঁ। এই 19 তাৰিখৰ পিছৰ পৰা জুবিনৰ বাহিৰে বেলেগ কথা একো চিন্তাই নাহে। ঠিক আছে, এগৰাকী মাতৃয়ে কেতিয়া ক'ব পাৰে যে মোৰ সন্তান যদি ঢুকালহেঁতেন মই ইমান দুখ নাপালোহেঁতেন, ইমান ভাল পায় জুবিন দাক, আৰু সেই জুবিন গাৰ্গৰ লগত কি হ'ল যোৱা 19 ছেপ্টেম্বৰৰ দিনটোত সেয়া জানিবলৈ সকলো ৰৈ আছে। মই আপোনাৰ পৰা আকৌ আপোনাৰ কাষলৈ আহিছোঁ, আপুনিও সেয়া চকু সেমেকি উঠিছে, চকুত চকু পানী দেখিছোঁ, কি এতিয়াও অনুভৱ কৰিব পৰা নাই নেকি জুবিন দা যে নাই? অনুভৱ কৰিব পৰা নাই আৰু নোৱাৰোঁ, মানে 19 তাৰিখৰ পৰা আজিলৈকে কি কৰিছোঁ, নিত্যনৈমিত্তিক কামবিলাক বাৰু কৰি আছোঁ, কিন্তু কেনেকৈ কি হ'ল আচলতে 18 তাৰিখৰ ৰাতি বা 19 তাৰিখৰ দিনটোত প্ৰকৃততে ছিংগাপুৰত হৈছিল কি, সেইখিনি কথাই সদায় অন্তৰত মানে খুন্দিয়াই আছে। প্ৰতিটো কথাই স্পষ্ট আচলতে, কিন্তু স্পষ্টকৈ কোনেও আমাক দেখুৱাব পৰা নাই। প্ৰতিটো কথাই চবেই জানে, কিন্তু একো কথাই আমি স্পষ্টভাৱে জানিব পৰা নাই এতিয়ালৈকে। আৰু কি কৰি আছে বুজি পোৱা নাই, দেখা দেখি চবেই হত্যাকাৰী বুলিও কৈ আছে। যদি হত্যাকাৰী আছে, হত্যাকাৰীবিলাকচোন আমাৰ সন্মুখতে আছে। সেইবিলাক মানুহক প্ৰটেকশ্যন দিবলৈ গৈ যি ঘটনাবিলাক ঘটি আছে জিলা কাৰাগাৰবিলাকত, সেই মানুহখিনিকহে যেন উল্টাকৈ এৰেষ্ট কৰি আছে যিবিলাক প্ৰটেষ্ট কৰিব গৈছে। কি হৈ আছে এনেকুৱা কথাবিলাকে সদায় কন্দুৱাই আছে। এমাহ কান্দিলোঁ, আৰু কিমান দিনলৈ কি হয় ক'ব নোৱাৰোঁ। আমি প্ৰত্যেকে একেলগে ক'ব বিচাৰোঁ যে আমাক জুবিন দাৰ ন্যায় লাগে। সকলোৱে একেমুখে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, আৰু এয়া হৈছে টিহু আৰু টিহুবাসীৰ মনতো একেখিনি কথা। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, আপোনাৰ অনুভৱ কেনেকুৱা বা আপুনি আমাক কিবা শুনালেও শুনাব পাৰিব? মই আপোনালোকৰ চেনেলটোক ধন্যবাদ জনাইছোঁ। কি ক'ম, অস্থিৰ মন, মোৰেই নহয় গোটেই অসমবাসীৰে মন অশান্ত আৰু অস্থিৰ। কিমান দিনলৈ আমি এনেকৈ অশান্ত মন লৈ থাকিব লাগিব, সেইটো এটা চিন্তনীয় বিষয়। যিদিনাখন ছিংগাপুৰত এনেকুৱা এটা ঘটনা ঘটিছিল, মই যেতিয়া গম পালোঁ তেতিয়া মই মানে মানি ল'ব পৰা নাই, এই মিছা কথা নেকি তেনেকৈ ভাবিছিলোঁ। আৰু সিদিনাখনে মই আৱেগতে এটা কবিতা লিখিছিলোঁ, মই কবিতাটো পাঠ কৰি দিম। আৰু মই আন্তৰিকতাৰে জুবিনৰ এই জাতীয় সম্পদ, এই জাতীয় চেতনাৰ মই ন্যায় বিচাৰিছোঁ, আৰু অতি সোনকালে আমি সেই ন্যায় পাব লাগিব। আৰু যিয়ে আমাক সকলোকে এটা সন্তুষ্টি দিব, অন্তত জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আমি জানিব পাৰিম এই ন্যায়টোৰ কাৰণে। মই কবিতাটো পাঠ কৰি দিছোঁ। সিদিনাখনেই মই লিখিছিলোঁ, সাগৰ, ঐ সাগৰ তই বৰ নিষ্ঠুৰ, তোক কোনে কৈছিল বাৰু জুবিনে সাগৰতলীত শুব খোজা কথাটো? ভাবিছিলোঁ তোৰ বহল এখন অন্তৰ আছে বুলি। মিছা আমাৰ সেই ভাৱনা, সেই বিশ্বাস। আমাৰ মৰমৰ সাদৰৰ ল'ৰাটোৱে তোৰ কি অন্যায় কৰিছিল? তই মাৰি পেলালি। লুইতেও কান্দিছে আজি হিয়া ঢাকুৰি। প্ৰকৃতি নীৰৱ, অসমীয়াৰ বুকুৰ স্পন্দন বন্ধ হোৱা এটি খবৰ, জুবিন আৰু নাই। অসমীয়াৰ বুকুৰ স্পন্দন বন্ধ হোৱা এটি খবৰ, জুবিন আৰু নাই। কান্দি কান্দি অস্থিৰ জুবিনৰ অনুৰাগীসকল। ৰৈ আছে জুবিনৰ পিতৃ, ৰৈ আছে পত্নী গৰিমা, ৰৈ আছে বন্ধু, ৰৈ আছে সমাজ, আৰু ৰৈ আছে অসমীয়া মহান জাতিটো। জুবিন হেন আহিব, কাৰণ জুবিন যে অসমীয়াৰ হিয়াৰ আমঠু, জুবিন যে অসমীয়াৰ অতি আপোন। আমি কেনেকৈ পাহৰিম এই মহান সত্তাক? ধন্যবাদ। মই পুনৰবাৰ কৈছোঁ যে আমাক উচিত তদন্ত লাগে, প্ৰকৃত ন্যায় লাগে আমাক। আৰু তাৰ কাৰণে মই অৱশ্যে এটা অসমবাসীক মই এটাই আহ্বান জনাইছোঁ, এই মহানায়কৰ প্ৰকৃত বিচাৰ প্ৰক্ৰিয়াটোত যাতে আমি কোনো ধৰণৰ
মানে বেয়া কাম নকৰোঁ, অৰ্থাৎ আমি কোনো ধৰণৰ যাতে গাফিলতি কৰা দেখাও নাপাওঁ আৰু আমিও যাতে ধৈৰ্যৰে এই ন্যায় প্ৰক্ৰিয়াটোই আমাক যেতিয়ালৈকে ন্যায় দিব তেতিয়ালৈকে যাতে আমি ধৈৰ্য ধৰি শান্তভাৱে থাকোঁ, এইটোৱে মই কামনা কৰিছোঁ সকলোৰে ওচৰত। ঠিক আছে, তেখেতে এটা পৰামৰ্শ আগবঢ়াইছে, মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন এটা মাহ আৰু তাৰ পাছতো আমি জুবিন দাৰ ন্যায় বিচাৰিবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক ৰাজ্যখনৰ বাবে একো হ'ব নোৱাৰে। শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনৰ ন্যায়, ভগৱানৰ দ্বিতীয় ৰূপৰ প্ৰতি আমি ন্যায় বিচাৰিব লগা হৈছে। জুবিন দাই কিন্তু ন্যায় নিজেই ল'ব, কেতিয়াবা নহয় কেতিয়াবা। হয়, পোনপ্ৰথমতে আপোনালোকক অসম লাইভ 24লৈ ধন্যবাদ দিছোঁ মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ দিয়াৰ বাবে। জাষ্টিছ ফৰ জুবিন দা কথা ক'ব পৰা মানে নাই আৰু অৱস্থা, তথাপিতো মানে ভাল লাগিছে আৰু মানে কি সুবিধাকণ পাইছোঁ ক'ব। জাষ্টিছ ফৰ জুবিন দা, জুবিন দাক লৈ মানে ৰাজনীতি কৰিব নালাগে। আমি আজি দেখা পাইছোঁ, আজি 2দিনমানৰ পৰা নতুন এটা ইছ্যু ওলাইছে, মানে কি ময়ো জুবিন আমিও জুবিন। অসমত নহয় গোটেই বিশ্বতে জুবিন দা এজনেই হ'ব, জুবিন দা কোনো হ'ব নোৱাৰে। জুবিন এজন অনন্য অদ্বিতীয় আৰু জুবিন দাক লৈ ৰাজনীতি কৰা কোনো কাৰণতে সহ্য নহ'ব। আমি টিহুবাসীয়ে আজিলৈ শান্তিপূৰ্ণভাৱে আমি ৰৈ আছোঁ, আমাক ন্যায় লাগে, আমাক একদম সম্পূৰ্ণ ন্যায় লাগে, যাতে জুবিন দাৰ মৃত্যু কেনেকৈ হৈছিল, কিয় হৈছিল, কাৰ কাৰণে হৈছিল, এই তদন্তখিনি আমি অতি সোনকালে জানিব লাগে, নহ'লে কিন্তু পৰিৱেশ একদম ভয়ানক হ'ব। আমি আজিলৈ শান্তিপূৰ্ণভাৱে ন্যায় বিচাৰি ৰৈ আছোঁ। আমি এটাই আহ্বান জনাইছোঁ চৰকাৰলৈ, এই ওলোটা পোলোটা এইবোৰ ছিষ্টেম কৰি কিনে নতুনকৈ ওলাইছোঁ চৰকাৰৰ কাৰ। আজি CM-এ কৈছে আপোনাৰ সমদল ওলাব 28 তাৰিখৰ পৰা জুবিন দাৰ ন্যায় বিচাৰি। ইয়াত চাইৰো লাজৰ কথা কিবা হ'ব পাৰে নেকি? শাসকীয় চৰকাৰে যদি জুবিন দাৰ ওচৰ ন্যায়ৰ বাবে মানে প্ৰতিবাদ কৰিছিল কাটে, চৰকাৰৰো ভৰসা নাই নেকি? ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশাসনৰ ওপৰত ভৰসা নাই নে চৰকাৰৰ ন্যায় আদালতৰ ওপৰত ভৰসা নাই? এইবিলাক আল্টু ফাল্টু কথা কোৱাত চাই চৰকাৰখনে এটা কাম কৰক, প্ৰশাসনক সহযোগ কৰি কিনে ন্যায় প্ৰক্ৰিয়াটো অতি সোনকালে কৰি আমাক উচিত তদন্ত দিয়ক, উচিত বিচাৰ লাগে আমাক জুবিন দাৰ কেনেকৈ মৃত্যু হৈছিল। জয় জুবিন দা, এইখিনিয়ে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, তেখেতে উল্লেখ কৰাৰ দৰে আমিও ক'ব বিচাৰিছোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে, জুবিন দাক আমি বিকৃত ৰূপত চাব নিবিচাৰোঁ। গতিকে আমি আহ্বান জনাইছোঁ, বিভিন্ন ঠাইত বৰ্তমান জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। দৰকাৰ হ'লে অসমে আৰু অলপ টকা খৰচ কৰিব, আমি অভিজ্ঞ শিল্পীৰ দ্বাৰা, ভাস্কৰ্য শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম। যিসকলে অনবদ্য প্ৰয়াস ইতিমধ্যে হাতত লৈছে, তেওঁলোকৰ প্ৰয়াসক শলাগ লৈও আমি ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমি বিকৃত ৰূপত চাব নিবিচাৰোঁ, জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতি আমি বিকৃত ৰূপত চাব নিবিচাৰোঁ। যিসকলে আঁকিব নাজানে তেওঁলোকে নাআঁকিব, দৰকাৰ হ'লে তেওঁলোকে অংকন নকৰিব, কিন্তু বিকৃত ৰূপত নকৰিব, সেয়া আমাৰ আহ্বান। আৰু মায়াবিনী ৰাতিৰ বুকুৰ জৰিয়তে আমি অসমৰ জনতাৰ মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগক লৈ তেওঁলোকেনো কি ভাবি আছে সেইসমূহ জানিবলৈ আমি এখন মঞ্চ দিয়াৰ চেষ্টা কৰিছোঁ। এগৰাকী কণমানি আছে, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰুতিস্মিতা শৰ্মা। ঠিক আছে, বাহিৰ সুৰত জুবিন দাৰ কোনটো গীত শুনাবা আমাক? এই গানটো জুবিন দাই গোৱা নাই, কিন্তু লেখা নাই, কিন্তু এই গানটোতো এনে এবাৰ পৰিৱেশন কৰিছিল। মই অলপ জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই অলপ এই গানটো বাহিৰে মই গুণগুণাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অকণমান কথা পাতিব বিচাৰিম, আপোনালোকে কি ভাবিছে। জুবিন দাবিহীন এটা মাহ, তাৰপিছতো আমি ন্যায় বিচাৰিব লগা হৈছে, কি ক'ব? হয়, এইটো আমাৰ কাৰণে আচলতে অতি দুৰ্ভাগ্যজনক। জুবিন গাৰ্গ অকল শিল্পী নাছিল, তেওঁ অতি মানৱ আছিল, যাৰ ভগৱানৰ পিছতে তেখেতক স্থান দিয়া যায়। আৰু ইমানখিনিৰ পিছত আমাৰ হিয়াৰ আমঠুগৰাকী আজি আমাৰ মাজৰ পৰা হেৰাই যাবৰ আজি এমাহ হ'ল। আজি এই এমাহৰ পিছতো আমি ৰাজপথত তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰি ওলাব লগাটো আমাৰ কাৰণে অতি দুখজনক। আমি আশা ৰাখিম জুবিনৰ যিটো মৃত্যুৰ ৰহস্য অতি সোনকালে উদ্ঘাটন হ'ব আৰু আমাক ৰাইজক আশ্বস্ত কৰিব পৰা এটা ন্যায় দিব। ঠিক আছে,
ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিনদাৰ সৈতে সেই দিনটোত কি ঘটিছিল সেয়া জানিব বিচাৰিছে। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদা বিহীন এটা মাহ তাৰপিছতো জুবিনদাৰ ন্যায় বিচাৰিব লগা হৈছে। ৰাজপথলৈ জনতা ওলাই আহিছে। ক্ষোভৰ বহিঃপ্ৰকাশো সিদিনা বাক্সাত দেখিবলৈ পোৱা গ'ল। আপুনি কি ক'ব? হয়, আজি যি আমাৰ টিহুত অসম লাইভ 24ৰ যি জুবিন গাৰ্গক ন্যায় কাৰ্যসূচী গ্ৰহণ কৰিলে, এইটো খুব আদৰণীয় পদক্ষেপ। কাৰণ টিহুৰ লগত জুবিন গাৰ্গৰ এটা সুসম্পৰ্ক আছে। এতিয়ালৈকে প্ৰায় 8 বাৰতকৈও অধিক জুবিন গাৰ্গে ইয়াত সাংস্কৃতিক প্ৰগ্ৰেম কাৰ্যসূচী কৰি গৈছিল। কথাটো হ'ল কি, এই যি জুবিন গাৰ্গক এই চতুৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আৰু ফেষ্টিভেল বুলি কয় আজিকালি, যি আমাৰ চামকানু মহন্তই এই যি বিদেশত লৈ গৈছিল, লৈ যাই জুবিন গাৰ্গক যেনেধৰণে মানে শুশ্ৰূষা কৰিব লাগিছিল, যেনেধৰণে ৰাখিব লাগিছিল, তেনেকৈ নাৰাখি তেওঁলোক যেনেকৈ ব্যৱহাৰ কৰিছে, ইয়াৰ উচিত তদন্ত হ'ব লাগে। আৰু আমি আজি নহয়, আজি এমাহৰ আগৰ পৰাই আমি প্ৰতিটো দিনৰ পৰা আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আৰু যিকোনো কাৰণতে আমি ন্যায় লাগে। আৰু এই টিহুবাসীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীও গ্ৰহণ কৰিছে। আমি টিহুবাসীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি অনবৰতে আমি এই কথাটো ভাবিছোঁ আৰু আশা কৰোঁ এই ক্ষেত্ৰত চৰকাৰেও যি ৰাজনীতি নকৰি এটা উচিত তদন্ত কৰি উচিত পদক্ষেপ গ্ৰহণ কৰি ন্যায় দিব লাগে। ধন্যবাদ। আপোনাৰ কাষলৈও আহিব বিচাৰিছোঁ। সেই একেটাই প্ৰশ্ন, জুবিনদা বিহীন আজি এটা মাহ। হয়, নিশ্চয়কৈ জুবিনদা বিহীন এটা মাহ আমি কেনেকৈ পাৰ কৰিছোঁ অসমবাসীৰ লগতে বিশ্ববাসী বুলিয়ে ক'ব লাগিব এতিয়া, যিহেতু আমাৰ বিশ্বশিল্পী আছিলে জুবিন গাৰ্গ। গতিকে জুবিনদাৰ মৃত্যুত আমি অতিকৈ মৰ্মাহত হৈছোঁ আৰু আচলতে উচিত তদন্ত হ'ব লাগে, ন্যায় পাব লাগে জুবিনদাই। আৰু জুবিনদাক লৈ কোনো ধৰণৰ যাতে ৰাজনীতিক দলবিলাকে এই সময়ত ৰাজনীতি নকৰে, আমি সেইটোৱে বিচাৰোঁ। আৰু আমি যিহেতু সিদিনা দেখিছোঁ বাস্কাত এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ যাতে জুবিনদাই যিহেতু শান্তিৰ এখন অসম বিচাৰিছিলে, কোনো মানে ধৰ্ম জাত পাত নোহোৱাকৈ এখন সংস্কৃতিৰ অসম বিচাৰিছিলে। গতিকে আমি জুবিনদাক সেইখন অসম দিব নোৱাৰোঁ মানে আমি নৱপ্ৰজন্মই বা আমি যিসকল অসমবাসী আছোঁ, গতিকে এটাই বিচাৰোঁ জুবিনদাক ন্যায় লাগে, ইয়াতে কোনো ৰাজনীতি হ'ব নালাগে। সেইখিনিত মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদা নোহোৱা হোৱা এটা মাহ, তাৰ পাছতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি যাত্ৰা কৰিব লগা হৈছে। সকলোৱে আচলতে মনবোৰ আমাৰ দগ্ধ, কিন্তু তথাপিও এটা আশা যে ন্যায় আমি পাম। মই পোনপ্ৰথমে টিহু নগৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা অসম লাইভ 24ক আদৰণি জনাইছোঁ। মৃত্যুৰ পিছতো যিগৰাকী শিল্পীয়ে অসম তথা অসমীয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু অসমীয়া সম্পদ হিচাপে অসম চৰকাৰেও বাৰে বাৰে কৈ আছে জুবিন অসমৰ সম্পদ, তেনে এগৰাকী সম্পদৰ জাষ্টিছ বিচাৰি যিটো এটা আন্দোলন চলিছে সঁচাকৈ পৰিতাপৰ বিষয়। আৰু সেইটোত আমাৰ ক্ষোভ প্ৰকাশ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ। গোটেই অসমবাসীয়ে আমি এইটো কথা ভাবিছোঁ যে সেইগৰাকী ব্যক্তিৰ কাৰণে আমি জাষ্টিছ কিয় আমি বিচাৰিব লগা হৈছে, এইটো এটা অত্যন্ত পৰিতাপৰ বিষয়। আৰু কেয়াৰটেকাৰ যিগৰাকী মেনেজাৰ আছে, যেতিয়া আমি এটা শিশুক চাবলৈ কৈ এৰি থৈ যাওঁ কাৰোবাৰ হাতত, সেই শিশুটোৱে ক'ৰবাত পানীত নামিব নেকি, জুই লাৰিব নেকি ইত্যাদি, সেই গোটেইখিনি কথা যিধৰণে আমি চাওঁ, জুবিন এগৰাকী শিশুসুলভ চৰিত্ৰৰ ব্যক্তি আছিলে। তো সেই শিশুসুলভ চৰিত্ৰৰ সেই ব্যক্তিগৰাকীৰ কথা সেই মেনেজাৰগৰাকীয়ে জনা নাছিলে নেকি? গতিকে এই উচিত তদন্ত হ'ব লাগে, উচিত শাস্তি হ'ব লাগে। আমাৰ প্ৰত্যেকৰে প্ৰাণত এইটো উচ্চাৰিত হৈ আছে যে জুবিনৰ এই যিটো আমাৰ অসমৰ প্ৰতি টাননি, য'ত নেকি বলিউড ত্যাগ কৰি পেলাই অসমত আহি নিজৰ ভাষাক, নিজৰ সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ কাৰণে অহৰহ যিগৰাকী ব্যক্তিয়ে সৰ্বস্ব ত্যাগ কৰি থৈ গ'ল, সেইগৰাকী ব্যক্তিৰ প্ৰতি আমাৰো দায়িত্ব আৰু কৰ্তব্য আছে আৰু চৰকাৰৰো আছে। ধন্যবাদ। ঠিক আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদা বিহীন এটা মাহ আৰু তাৰপাছতো ন্যায় বিচাৰিব লগা হৈছে। হয়, আমি অসম লাইভক এনেদৰে টিহুলৈ আহি জুবিনৰ ন্যায়ৰ হকে প্ৰতিবাদ বা চবৰে মতামত লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ যিটো প্ৰচলিত ন্যায় ব্যৱস্থা, সেই ন্যায় ব্যৱস্থাত মই অনুভৱ কৰোঁ যে জুবিন গাৰ্গে ন্যায় নাপায়। কাৰণ এটা চক্ৰ, যি এটা নেক্সাছ, সেই নেক্সাছ জড়িত হৈ আছে এই ন্যায় ব্যৱস্থাৰ লগত। গতিকে এজনক ধৰিলে হয়তো আনজনৰ মুখা খোলা খাব। গতিকে সেই প্ৰচলিত ন্যায় ব্যৱস্থাৰ পৰা জুবিন গাৰ্গে যে ন্যায় পাব আমি নাভাবোঁ, কিন্তু ন্যায় পাব, জনতাৰ পৰা ন্যায় পাব। আমাৰ যিবিলাক সৰ্বসাধাৰণ ৰাইজ আছে, অসম নহয় সমগ্ৰ পৃথিৱীৰ ৰাইজে তেখেতক ন্যায় দিব আৰু ইতিমধ্যে সেই ব্যৱস্থা আৰম্ভ হৈছে। জুবিন গাৰ্গৰ যি আশা আছিল, যি ভাবিছিলে, সেই ভাব ইতিমধ্যে বহুত ক্ষেত্ৰত তেখেতৰ মৃত্যুৰ পিছত পূৰণ হৈছে। তেখেতে এখন ধৰ্মনিৰপেক্ষ সমাজৰ কল্পনা কৰিছিলে, তেখেতে এখন শ্ৰেণী বিভাজনমুখী সমাজৰ কথা কল্পনা কৰিছে। আজি তেখেতৰ মৃত্যুৰ পিছত দেখিছোঁ যে ধৰ্মৰ ভিত্তিত হওক, ট্ৰাইবেল, অনা ট্ৰাইবেল সকলো আজি কি একাকাৰ হৈ গৈছে।
আজি অসমীয়া বঙালীৰ যি আমি সংঘাত আছিল বুলি ভাবিছোঁ সেই সংঘাত আজি নোহোৱা হৈছে আজি ট্ৰাইবেল অনা ট্ৰাইবেলৰ মাজত যি সংঘাত আছিল সেই সংঘাত আজি নোহোৱা হ'ব দেখিবলৈ পাইছোঁ হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলোৱে এক হৈ এটা এক মহান অসমীয়া জাতি বা এক মানৱীয় যিটো নিদৰ্শন সেই নিদৰ্শন আজি দাঙি ধৰিবলৈ সক্ষম হৈছে গতিকে এই ক্ষেত্ৰত আমি সমগ্ৰ মানৱ জাতিক সমগ্ৰ পৃথিৱীকে আমি অসমীয়া হিচাপে ধন্যবাদ জনাইছোঁ বা জনাম যে জুবিন গাৰ্গৰ মৃত্যুত সকলোৱে আজি সমমৰ্মিতা প্ৰকাশ কৰিছে আৰু প্ৰচলিত যি ন্যায় ব্যৱস্থা তাৰ হৈকে মাত মাতিছে কিন্তু সেই প্ৰচলিত ন্যায় ব্যৱস্থাত আমি দেখিছোঁ যে ইতিমধ্যে বহুতকেইটা বিষয়ত সেই ন্যায় তেখেতসকলে পোৱা নাই গতিকে এনেধৰণৰ ন্যায় পাব বুলি আমিও কল্পনা কৰা নাই কিন্তু ন্যায় জনতাৰ পৰা তেওঁ ইতিমধ্যে পাইছে আৰু পিছৰ পৰ্যায়তো পাব গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ হৈ থাকক আমি এয়াই আশা কৰিছোঁ আপোনাৰ কাষলৈ নমস্কাৰ প্ৰথমতে অসম লাইফক ধন্যবাদ জনাইছোঁ যিহেতু জুবিনদাৰ ন্যায় বিচাৰি অসমৰ চুকে কোণে ঘূৰি ফুৰিছে আমি তোৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ যাতে জুবিনদাই যাতে ন্যায় পায় আমাৰ এটাই দাবী আমি বৰ্তমান শান্তিভাৱে আমি জুবিনদাৰ ন্যায় বিচাৰি আছোঁ যদি ন্যায় নাপায় তেতিয়া আমি অশান্তি কৰি আমি ন্যায় বিচাৰিব যাতে চৰকাৰক অনুৰোধ জনাই যাতে অশান্তি কৰি ন্যায় নিবিচাৰাৰ আগতে যাতে অশান্তি নোহোৱাকৈ যাতে ন্যায়টো পায় জুবিনদা সেয়ে বিচাৰিছোঁ জাষ্টিছ ফৰ জুবিনদা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কোনো ধৰণৰ অসমৰ ক্ষতি নোহোৱাকৈ আচলতে ৰাজপথত আন্দোলন নকৰাকৈ আইন তুলি নোলোৱাকৈ তেখেতে জুবিনদাৰ ন্যায় দাবী কৰিছে তোমাৰ কাষলৈ আহিছোঁ কি শুনাবা মায়াবিনী ৰেফাকি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ আচলতে জুবিনদাৰ অনবদ্য সৃষ্টি মায়াবিনী তেওঁ ঝংকাৰ তুলিবলৈ চেষ্টা কৰিল গীটাৰৰ জৰিয়তে তোমাৰ কাষলৈ আহিছোঁ এটি গীত শুনিম দুইজনীৰ পৰা নাম দুটা কি তোমালোকৰ মোৰ নাম শ্ৰী দীপানিতা দাস মোৰ নাম তিতিশ্ৰী কলিতা ঠিক আছে প্ৰথমতে মই জুবিনদাৰ আত্মাৰ চিৰ সদ্গতি কামনা কৰিছোঁ আৰু এই ক্ষণত মই এটি তেখেতৰ কালজীয়া গীত পৰিৱেশন কৰিব বুলি মানে ওলাইছোঁ তুমি চালেই জানা তুমি চুলেই জানা মেঘালী সপোনে বাগৰ হলাই আউখীৰ জোন মোৰ সন্মুখতে হেমেকা চকুলো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকৈ পুৱাব খেলিব ৰদেহতে তুমি আহিবা এদিনা ৰং দিবা দুচকুত মৰমেৰে বুকু পচাই আউখীৰ জোন মোৰ সন্মুখতে হেমেকা চকুলো দুগালতে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ আচলতে জুবিনদাৰ প্ৰতিটো গীত আমাৰ এইদৰে চিনাকি আৰু আমাৰ মনত আছে তোমাৰ কাষলৈ আহিছোঁ জুবিনদাৰ বিহীন এটা মাহ তাৰপিছত তোমালোকে যুৱ প্ৰজন্ম হিচাপে কি ক'বা জুবিনদাৰ মৃত্যু হোৱাৰ আজি সম্পূৰ্ণ এমাহ হ'ল কিন্তু এটা আচৰিত কথা যে জুবিনদাৰ মৃত্যুৰ পিছতো জুবিনদাৰ মৃত্যুৰ আঁৰত যি ৰহস্য লুকাই আছে সেই ৰহস্য যে এতিয়াও পোহৰলৈ অহা নাই সেইটো কিন্তু এটা চিন্তিত বিষয় জুবিনদাৰ দৰে এজন মহামানৱ তেখেতৰ মৃত্যুৰ বাবে আমি আজি ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে ইয়াতকৈ আৰু লাজৰ বিষয় কিবা আছেনে জুবিনদাৰ মৃত্যুৰ আঁৰত যিসকল ব্যক্তি জড়িত আছে যোনেই নহওক যোনেই মন্ত্ৰী হওক যোনেই MLA হওক উচিতভাৱে তদন্ত হ'ব লাগে শাস্তি সকলোৰে বাবে সমান শাস্তি হ'ব লাগিব অকল জেললৈ পঠিয়ালেই যে ন্যায় পাব সেইটো কথা নহয় জুবিনদাৰ সিদিনা সেই অভিশপ্ত দিনটো অৰ্থাৎ 19 ছেপ্টেম্বৰ সিদিনা ছিংগাপুৰত যিসমূহ ঘটনা ঘটিছিল জুবিনদাৰ লগত সকলো পোহৰলৈ অহাটো আমি বিচাৰোঁ
আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় আমি তেতিয়ালৈকে অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাম আৰু জুবিন দাই ন্যায় নোপোৱালৈকে আমি শান্তিত বহি নাথাকোঁ আমাৰ বাবে এটি সত্তা আছিল জুবিন দা আৰু জুবিন দাক আমি আমাৰ মাজত সদায় চিৰকাল আমি অমৰ কৰি ৰাখিম আমাৰ হৃদয়ত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন দাক এইদৰে আমি জীয়াই ৰাখিব লাগিব আমি অনুষ্ঠান সামৰিম কোনোবাই যদি কিবা কয় আহক জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত ক'বলগীয়া একো নাই জুবিন দাই নিজৰ গীতৰ মাজেৰে বহুত কৈ গৈছে এইখন চৰকাৰৰ বিষয়ে জুবিন দাই নিজৰ গানত প্ৰকাশ কৰি গৈছে যে তেওঁৰ আস্থা আছিল নে নাই তেওঁৰ এটা গান আপোনালোকৰ মনত আছে কিজানি বহুত বছৰ আগতে তেওঁ গোৱা অন্ধ শাসন ভণ্ড শাসক অৰ্থলোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্নবাহক মগ্ন বিভোৰ অন্ধ সুখত শান্ত জীৱন আজি ক্লান্ত দি থকা আজি দুচকুত সাৰে মাথো শান্তি শুভ্ৰত গতিকে আপোনালোকে নিজেই গম পাব গোটেইখিনি জুবিন দাৰ আস্থা যিহেতুকে নাই আমি খোলা ভাষাত ক'ব গ'লে মই নিজৰ মতামত ডাঙৰ দিছোঁ মোৰ আস্থা নাই কাৰণ কিয় এই এমাহ ধৰি যিটো ধৰক চৰকাৰৰ তৰফৰ পৰা ইপিনে এটা কথা ক'ব সিপিনে এটা কথা ক'ব এইবোৰৰ কাৰণে কি হৈ আছে আমি বিভ্ৰান্তিত পৰিছোঁ গতিকে তাৰপিছত আৰু সময়ে দেখা দিব কি হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠান একদম সামৰিব লাগিব আমাৰ সময় নাই প্ৰিয় দৰ্শক মায়াবিনী ৰাতিৰ বুকুৰ পৰা মই সুবন্ত মাধৱ বৰা বিদায় লৈছোঁ ঐতিহাসিক টিহুবাসীয়েও আজি আমাৰ জৰিয়তে আচলতে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে আমি সকলো সমবেত হ'ম একেলগে মায়াবিনী গাম আৰু মায়াবিনী ৰাতিৰ বুকুৰ পৰা বিদায় ল'ম সকলো আমি সমবেত হ'ম আৰু একেলগে আমি মায়াবিনী গাম মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিপুৱা ধুমুহাৰতে মোৰ বহু যুগৰে নাচোন এবাৰো সঁচা মোৰ বহু দিনৰে নাপোন নিজানৰ গান মোৰ হ'ব ভাবো তোমাৰ বুকুত ৰতৈ সুভাতি ফুলে ক'ব তোমাৰে মোৰ কথা প্ৰতি মেঘালী নিশা শুনে ক'ব তোমাকে মোৰ দেখা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব